সেলস প্ৰফেশ্যনত যদি 100জন মানুহে জইন কৰে তাৰে 70জন মানুহে প্ৰথম 6 মাহৰ ভিতৰত তেওঁ সেলস প্ৰফেশ্যনৰ পৰা ওলাই আহে। এটা সাৰ্ভেৰ মতে 80% নিউ ইন্স্যুৰেন্স এজেন্ট গিভ আপ অন হিজ প্ৰফেশ্যনছ। 80% নতুন ইন্স্যুৰেন্স এজেন্টে প্ৰথম এবছৰৰ ভিতৰত তেওঁ জব এৰি দিয়ে। যিকোনো এটা ইন্স্যুৰেন্স কোম্পানীত এমপ্লয় স্পেচিয়েলি ইন্স্যুৰেন্স এজেন্ট ৰিটেনশ্যন ৰেট হৈছে 13% উইদিন 4 years। 4 বছৰৰ পিছত অলমষ্ট 87% মানুহে সেলস প্ৰফেশ্যনছটোক এৰি দিয়ে। আজি এই ভিডিঅ'টোত আমি ডিছকাশ্যনছ কৰিম কিয় সেলস প্ৰফেশ্যনত মানুহে ইমান সহজে গিভ আপ কৰে বা সেলস প্ৰফেশ্যনত মানুহ কিয় ছাকচেছফুল নহয়, ইয়াৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টোত ডিছকাশ্যনছ কৰিম। এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে বহুত লাভবিন্দ হ'ব যিয়ে সেলছৰ লগত জড়িত, স্পেচিয়েলি যি ডাইৰেক্ট চেলিঙৰ লগত জড়িত। তেওঁ ইন্স্যুৰেন্স এজেন্ট হওক, তেওঁ নেটৱৰ্ক মাৰ্কেটিঙৰ লিডাৰ হওক, এই আটাইবোৰৰ কাৰণে এই সেলছৰ মাষ্টাৰ ক্লাছটো বহুত বেছি বেনিফিচিয়েল হ'ব। যোৱাৰ আগতে ভিডিঅ'টো আৰম্ভণিৰ আগতে যদি আপোনালোকে মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আমি এটা এটা পইণ্টকে ডিছকাশ্যন কৰোঁ। তো ফাৰ্ষ্ট, সেলস প্ৰফেশ্যনছটোৰ প্ৰথম প্ৰব্লেমটো হৈছে যে যিসকল মানুহে এজ এ সেলছমেন জইন কৰে, তেওঁ ইন্স্যুৰেন্স এজেন্ট হওক বা নেটৱৰ্ক মাৰ্কেটিঙৰ লিডাৰ হওক, দেয়াৰ মেইন পাৰ্পাজ ইজ সেলছ। তেওঁলোকে এজ এ সেলছ পাৰ্চন নিজক ইন্ট্ৰডিউচ কৰাবই লাজ পায়। তেওঁলোকে নিজে ইন্স্যুৰেন্স এজেন্ট বুলি ক'বই লাজ পায়। তেওঁ এটা নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ লিডাৰ বুলি ক'বই লাজ পায়। চাওক, প্ৰথম কথা, যিটো প্ৰফেশ্যনক আমি ৰেচপেক্ট নকৰোঁ, যিটো প্ৰফেশ্যনত থাকি আমি প্ৰাউড ফিল নকৰোঁ, তেতিয়াহ'লে আমি সেই প্ৰফেশ্যনটোত গ্ৰ' কৰিব নোৱাৰোঁ। এতিয়া মই ট্ৰেইনিং ফিল্ডত আছোঁ, যদি মই ট্ৰেইনিং ফিল্ডটোক ৰেচপেক্ট নকৰোঁ, যদি মই ট্ৰেইনিং ফিল্ডত থকা কথাটোক লৈ মই প্ৰাউড ফিল নকৰোঁ, তেতিয়াহ'লে মই ট্ৰেইনিং ফিল্ডত কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। ইয়াৰ আগত মই অলমষ্ট 3 years সেলছৰ লগত জড়িত আছিলোঁ। এতিয়া মই সেলছ অৰ্গেনাইজেশ্যনবিলাকক মই ট্ৰেইন কৰোঁ। চ' যেতিয়া মই সেলছৰ লগত জড়িত আছিলোঁ, এট দেট টাইম অলছ' আই ৱাজ ভেৰি প্ৰাউড টু বি এ সেলছ পাৰ্চন। কাৰণ এটা বস্তু আমি গুগলত চাৰ্চ কৰিলেও পাম যে এইখন ইউনিভাৰ্চত আটাইতকৈ যিটো বেষ্ট প্ৰফেশ্যন সেইটো হৈছে সেলছ। আৰু মোৰ ফালৰ পৰা মই এটা চেণ্টেঞ্চ এড অন কৰি দিওঁ, এইটো মই প্ৰায়ে সেলছ ছেমিনাৰবিলাকত কওঁ যে এভৰি সেলছ পাৰ্চন ইজ এ বিজনেছমেন উইদাউট ইনভেষ্টমেণ্ট। এইখন ইউনিভাৰ্চত কেৱল সেলছে এটা এনেকুৱা প্ৰফেশ্যন আছে যিটো এটা ফুল টাইম বিজনেছ হয়, বা তাত কোনো ইনভেষ্টমেণ্ট নাই। You can be a businessman without investment by becoming a sales person or becoming an agent. ভাবক, আপুনি কিমান টকা ইনকাম কৰিব সেইটো টোটেলি ডিপেণ্ড কৰে আপোনাৰ নিজৰ ওপৰত। আপুনি নিজে নিজৰ চেকখন লিখিব পাৰে, আৰু সেইটো বস্তুৰ কাৰণে আপোনাৰ নিজৰ ফালৰ পৰা কোনো ইনভেষ্টমেণ্ট কৰিব নালাগে। আপোনাৰ হকে বেলেগে ইনভেষ্টমেণ্ট কৰিব। এভৰি বিজনেছমেন হেজ টু চেল দেয়াৰ অ'ন প্ৰডাক্ট। চ' যিসকল বিজনেছমেন আছে তেওঁলোকেও নিজে সেলছ কৰিবই লাগিব, কিন্তু যিসকল সেলছমেন আছে তেওঁলোকে বিজনেছত ইনভেষ্টমেণ্ট নকৰিলেও হয়। চ' দে কেন বিকাম এ বিজনেছমেন উইদাউট ইনভেষ্টমেণ্ট। চ' ফাৰ্ষ্ট অফ অল, ইউ প্ৰাউড অফ ইউৰ চেল্ফ টু বি এ সেলছ পাৰ্চন, বিকজ আপুনি চাওক, এখন দেশৰ ইকনমি চলে, সেইখন দেশত বিজনেছ কিমান হয়, আৰু বিজনেছ কিমান হ'ব সেইটো ডিপেণ্ড কৰে বিজনেছত সেলছ কিমান হয়। আপুনি এটা বিজনেছত বহুত থাকে, যোনে প্ৰডাক্ট ডিজাইন কৰে, যোনে মাৰ্কেটিং কৰে, যোনে এডভাৰটাইজমেণ্ট কৰে, যোনে কোৱালিটি মেইনটেইন কৰে। এই আটাইবোৰ মানুহৰ কামবোৰৰ ৰিজাল্টটো ডিপেণ্ড কৰে এণ্ড অফ দ্য ডে সেলছ কিমান হৈছে, আৰু যিটো কাম কৰে সেলছ পাৰ্চনে। তো এই যিটো বিজনেছ ইণ্ডাষ্ট্ৰিটো আছে, এই যিটো বিজনেছ প্ৰফেশ্যনটো আছে, এই গোটেই বিজনেছ প্ৰফেশ্যনছটো ডিপেণ্ডেণ্ট হৈ আছে এটাৰ ওপৰত, এইটো হৈছে সেলছ। উইদাউট সেলছ কোনো ভাল প্ৰডাক্ট ছাৰ্ভাইভ কৰিব নোৱাৰে। উইদাউট সেলছ কোনো মাৰ্কেটিং ষ্ট্ৰেটেজি কাম নাহে। উইদাউট সেল কোনো কোৱালিটি মেইনটেনেঞ্চ কৰা মানুহে একো কৰিব নোৱাৰে। এভৰিৱেৰ নিড সেলছ। তো সেলছৰ ওপৰত এটা কোম্পানীৰ ৰেভিনিউ ডিপেণ্ড কৰে, এটা কোম্পানীৰ প্ৰফিট ডিপেণ্ড কৰে, এটা অৰ্গেনাইজেশ্যনৰ
তেওঁৰ ভেলুৱেশ্যন ডিপেণ্ড কৰে, আৰু তাতকৈ ডাঙৰ কথা চেলছৰ ওপৰত এখন দেশৰ GDP ডিপেণ্ড কৰে, চেলছৰ ওপৰত এখন দেশৰ ইকনমি ডিপেণ্ড কৰে। চ' আপুনি ভাবক আপুনি কেনেকুৱা প্ৰফেশ্যন এটাত আছে, যিটো প্ৰফেশ্যনৰ ওপৰত ধেৰ ৰেছপনচিবিলিটি। যেনেকৈ এজন ডক্তৰ নহ'লে বেমাৰৰ সংখ্যা বাঢ়ি যাব, তেনেকে যদি এজন চেলছমেন কমি যায় তেতিয়াহ'লে দেশৰ ইকনমি ডাউন হৈ যাব। চ' এইখন বিশ্ব ব্ৰহ্মাণ্ড যিটো ইকনমিকেল চাইকেল আছে, যদি সেইটো পাৰফেক্টলি চলিব লাগে, উই নিড চেলছ পাৰ্চনছ, উই নিড মোৰ চেলছ পাৰ্চনছ। চ' মই নাজানো আপুনি চেলছ পাৰ্চনক কি বুলি ভাবে, বাট ফ্ৰম মাই বটম অফ মাই হাৰ্ট I respect each and every salespersons because they improve our economic conditions of our country. And you should also feel proud of yourself as a salesperson. আজি এজ এ ইঞ্চুৰেঞ্চ এজেণ্ট হওক, এটা নেটৱৰ্ক মাৰ্কেটিং কোম্পানী লিডাৰ হওক, তেওঁলোকে বহুত মানুহক সংস্থাপন দি আছে, বহুত মানুহক বিপদৰ পৰা বচাই আছে। চ' অল চেলছ পাৰ্চনছ ডুইং দিয়াৰ জব পাৰফেক্টলি, ৰাইট? এতিয়া কথাটো হ'ল যে প্ৰথম কথাটো হ'ল আমি বুজিলোঁ যে যেতিয়ালৈকে আমি নিজৰ প্ৰফেশ্যনটোক ৰেচপেক্ট নকৰিম, নিজৰ প্ৰফেশ্যনটোৰ কথা প্ৰাউডলি শ্বেয়াৰ নকৰিম, আমি সেই প্ৰফেশ্যনটোত বেছি দিনলৈকে থাকিব নোৱাৰোঁ। ত' ফাৰ্ষ্ট ফিল প্ৰাউড অফ ইয়ৰ চেল্ফ। চ' মই আপোনালোকক ইয়াতে একেলগে কৈ যাম। চ' ক্ল'জ ইয়ৰ আইজ ফৰ দ্য নেক্সট 15 ছেকেণ্ড, কিপ ইয়ৰ হেণ্ড অন ইয়ৰ হাৰ্ট এণ্ড চে উইথ মি, I love to sell. I love to introduce myself as a salesperson. I'm proud of myself as a salesperson. I'm proud to be a salesperson. I'm proud to be a salesperson. I'm proud to be a salesperson. I hope you did it with me. Okay. Second point. যেতিয়া আমি চেলছৰ কিবা বুকছ পঢ়োঁ, যেতিয়া আমি চেলছৰ বিষয়ে কিবা ট্ৰেইনিং প্ৰগ্ৰেমত যাওঁ, কিবা মটিভেশ্যনেল ভিডিঅ' চাওঁ, তাত কেইটামান বস্তু থাকে। এটা হ'ল ডোন্ট চেল ইয়ৰ প্ৰডাক্ট, চেল দ্য সলিউশ্যন, ৰাইট? ডোন্ট বি গ্ৰিডি, ৰাইট? ডোন্ট বি চ' নিডি। এনেকুৱা ঢেৰ আপোনালোকে পইণ্ট পায় যেতিয়া আমি চেলছৰ বিষয়ে কিবা চেমিনাৰ ৱৰ্কশ্বপ জইন কৰোঁ। মই অকণমান আৰু ডিপ লেভেললৈকে যাওঁ। মই কওঁ চেলছ পাৰ্চনৰ মেইন ডিউটি কি হয়? চেলছ পাৰ্চনৰ মেইন ডিউটি হৈছে এৱেৰনেছ দিয়া। চেলছ পাৰ্চনৰ মেইন ডিউটি হৈছে এডুকেট কৰা। আমি চেলছমেনে কেতিয়াও চেলছ কৰিবই নালাগে, বা চেল কৰিলে চেল কৰা যেন লাগিব নালাগে। এতিয়া আপোনাৰ এনেকুৱা হ'ব পাৰে, এইটো কেনেকুৱা কথা কয় জগদীশে, যে এজন চেলছ পাৰ্চনে চেল কৰিলে চেল কৰা যেন লাগিব নালাগে। হয়, একজেক্টলি। যেনেকৈ এজন এক্টৰে এক্টিং কৰিলে এক্টিং কৰা যেন লাগিব নালাগে, ৰাইট? আমি কওঁ ন, ইমান ধুনীয়া এক্টিং কৰিছে যে এক্টিং কৰা যেন লগা নাই, একদম ৰিয়েল যেন লাগিছে। কিন্তু ছেম ৱে চেলছ পাৰ্চনে যেতিয়া কিবা চেল কৰে, চেল কৰা যেন কেতিয়াও ফিল হ'ব নালাগে। বিকজ এজ এ চেলছ পাৰ্চন, কিয় চেলছ পাৰ্চনৰ ভেলু বেছি? বিকজ চেলছ পাৰ্চনৰ মেইন ডিউটিটো হৈছে মানুহক এৱেৰ কৰা, মানুহক এডুকেট কৰা। চাওক, আমি ডে টু ডে লাইফত আমি ফিল নকৰোঁ যে আমাক এটা লাইফ ইঞ্চুৰেঞ্চ কিয় লাগে। আমি ডে টু ডে লাইফতে ফিল নকৰোঁ যে আমাক হেল্থ ইঞ্চুৰেঞ্চ এটা কিয় লাগে। আমি ফিল নকৰোঁ যে আমাক এটা টাৰ্ম ইঞ্চুৰেঞ্চ কেতিয়া লাগে, কিয় লাগে। আমি কেতিয়া ফিল কৰোঁ? যেতিয়া এজন মানুহো খুব ডেকা কালত ঢুকাই যায়, তেতিয়া তেওঁৰ সন্তান, তেওঁৰ ৱাইফ, তেওঁৰ পেৰেণ্টছ যেতিয়া ছাৰ্ভাইভ কৰিব লগা হয়, তেতিয়া আমি ফিল কৰোঁ যে টাৰ্ম ইঞ্চুৰেঞ্চ এটা লাগে। কিন্তু আমি সেই সময়ত এটা কথা ভাবোঁ যে তেওঁৰ ঘৰত যিটো ঘটনা ঘটিছে, তেওঁৰ যদি এটা টাৰ্ম ইঞ্চুৰেঞ্চ হ'লহেঁতেন, তেওঁৰ ফেমিলি মেম্বাৰ কেইজন ইজিলি ছাৰ্ভাইভ কৰিব পাৰিলেহেঁতেন। কিন্তু আমাৰ এনেকুৱা লাগে যে মোৰ লগত তেনেকুৱা হ'ব জানো? মোৰ লগত তেনেকুৱা নহয়। তাৰ লগত হৈছে বেলেগ কথা। মই ধৰি না ঢুকাম, মই ধৰি না মৰিম, মোক কিয় টাৰ্ম ইঞ্চুৰেঞ্চ লাগে, ৰাইট? কিয়? কাৰণ আমি ফিউচাৰটোক ভিজুৱেলাইজ কৰিব নোৱাৰোঁ। আমি কেতিয়াও আমাৰ মৃত্যু হ'ব,
আমাৰ কিবা বহুত ডাঙৰ বেমাৰ হ'ব, আমি এইটো কেতিয়াও প্ৰেডিক্ট নকৰোঁ, বাট ইট ইজ এ পাৰ্ট অফ দ্য প্ৰচেছ, ৰাইট? চ' এজ এ ছেলছমেন আমাৰ কাম হৈছে তেওঁলোকক এৱেৰ কৰা যে যদি তেনেকুৱা হয় কি হ'ব পাৰে। তেওঁলোকক আমি এৱেৰ কৰিব লাগে যে চাওক, আপোনাৰ মৃত্যুৰ পাছতো আপোনাৰ ঘৰখনে ধুনীয়াকে ছাৰ্ভাইভ কৰিব পৰা কিবা এটা ফেচিলিটি আমাৰ কাণ্ট্ৰিত আছে, কিবা এটা চলিউশ্যনছ আমাৰ অৰ্গেনাইজেশ্যনৰ লগত আছে। তো সেই চলিউশ্যনটোৰ বিষয়ে আমি তেওঁক এৱেৰ কৰিব লাগে, আমি তেওঁক অৱাগত কৰিব লাগে, আমি তেওঁক এডুকেট কৰিব লাগে, না কি চেলছ কৰিব লাগে। কাৰণ যেতিয়া আমি চেল কৰিব যাম তেতিয়া আমি যিমানকেইটা পইণ্ট আমি জানো যে চেলছমেনে মেইনটেইন কৰিব লাগে, যেনেকৈ চেলছমেনৰ লিচনিং পাৱাৰটো বেছি হ'ব লাগে, চেলছমেনৰ বেছি গ্ৰেডি হ'ব নালাগে, চেলছমেনজনে প্ৰশ্নৰ উত্তৰ দিব লাগে, চেলছমেনজনে প্ৰশ্ন কৰিব লাগে, এই গোটেইবোৰ ক্ৰাইটেৰিয়া আমি তেতিয়ালৈকে ভালকৈ ফুলফিল কৰিব নোৱাৰোঁ যেতিয়া আমি বস্তুটো চেল কৰিব যাম। আমিতো কেৱল তেওঁক এডুকেট কৰিব যাম, আমিতো কেৱল তেওঁক এৱেৰ কৰিব যাম। চ' ডাইৰেক্ট চেলিং য'ত আপুনি এজন মানুহৰ বেডৰুমত গৈ, মানুহজনৰ ড্ৰয়িং ৰুমত গৈ, মানুহজনৰ ডাইনিং টেবুলত বহি আপুনি কিবা এটা বস্তু বুজাব, নেভাৰ এভাৰ ট্ৰাই টু চেল এনিথিং, ট্ৰাই টু এৱেৰ দেম। তেওঁক এক্সাম্পল দিয়ক, কাৰ কাৰ ফেমিলিত কি কি প্ৰব্লেম হৈছিল, আৰু ইঞ্চুৰেঞ্চ থকা কেইজনৰ কেনেকৈ বেনিফিট হৈছে, আৰু ইঞ্চুৰেঞ্চ নথকা কেইজনে কেনেকৈ ছাৰ্ভাইভ কৰিছে। ইউ কেন গিভ দেম এক্সাম্পল। ইউ আৰ এডুকেটিং দেম, ইউ আৰ নট চেলিং ইয়ৰ প্ৰডাক্ট। এজ এ নেটৱৰ্ক মাৰ্কেটিঙৰ ক্ষেত্ৰত কওঁ, আমি নেটৱৰ্ক মাৰ্কেটিঙৰ কোম্পানীবিলাকত বেছিভাগ বস্তু থাকে তেওঁলোকৰ ছাপ্লিমেণ্ট, যেনেকৈ মানুহ এজনৰ হস্পিটেল যোৱাৰ পাছত হেল্থ ইঞ্চুৰেঞ্চ কাম আহিব, তেনেকৈ হস্পিটেলত নাযাবৰ বাবে ছাপ্লিমেণ্টে কাম কৰিব। চ' আমি ছাপ্লিমেণ্ট বেচিব নালাগে, আমি জনাব লাগে যে আপুনি খাদ্যত যিখিনি নিউট্ৰিশ্যন পোৱা নাই সেই নিউট্ৰিশ্যনখিনি বাহিৰৰ পৰা পাব পৰা ফেচিলিটি আমাৰ ইণ্ডিয়াত এতিয়া আহি গ'ল, সেই ফেচিলিটি আমাৰ কোম্পানী আপোনাক প্ৰভাইড কৰিব পাৰে। আমি ক'ব লাগে যে এনেকুৱা বস্তু এভেইলেবল আছে, এনেকুৱা ফেচিলিটি এভেইলেবল আছে, বাকী চেলছ ইজ এ অট'মেটিক প্ৰচেছ। তো ছেকেণ্ড পইণ্ট মই যিটো কওঁ যে নেভাৰ এভাৰ ট্ৰাই টু চেল, এণ্ড ইফ ইউ ডু দ্য চেল, ইট শুড নট বি লুক লাইক ইউ চেলিং সামথিং, it should be looks like that you are awareing someone, you are educating someone for something. Third point, এটা চেলছ অৰ্গেনাইজেশ্যনবিলাকত মই এটা বিৰাট ডাঙৰ যিটো কি বুলি কওঁ, প্ৰব্লেম বুলি নকওঁ, যিটো এটা মিছকনচেপশ্যনছ মানুহৰ আছে, যে চেলছ যিহৰ লগত জড়িত তেওঁলোকক টাৰ্গেট দিয়া যায়, তেওঁলোকক কিছু অফাৰ দিয়া যায়, এই টাৰ্গেট বা এই অফাৰবোৰত তেওঁলোকে নিজক পুছ কৰে যাতে তেওঁলোকে কিবা এটা বস্তু এচিভ কৰিব পাৰে। বাট প্ৰব্লেমটো হ'ল, এই যেতিয়া কিবা টাৰ্গেট থাকে, এটা থাইলেণ্ড ট্ৰিপ আছে, এটা কিবা ধৰি লওক এনেকুৱা গোৱা ট্ৰিপ আছে, এনেকুৱা যেতিয়া ট্ৰিপ এটা থাকে, তো এজেণ্টবিলাকে, চেলছ পাৰ্চনবিলাকে এটা মাহ খুব বেছি মেহনত কৰে, মেহনত কৰাৰ পিছত তেওঁলোকে সেই এচিভমেণ্টটো লৈ যায়। আৰু চাব, এই যেতিয়া অফাৰটো খতম হয়, যিসকলে এই অফাৰটো ল'ব নোৱাৰিলে তেওঁলোকৰো বহুত চান্স থাকে যে তেওঁলোকে গিভ আপ কৰি দিব, আৰু যিসকলে অফাৰটো এচিভ কৰিছে তেওঁলোকৰো বহুত চান্স থাকে যে তেওঁলোকে গিভ আপ কৰি দিব। কিয় হয় চাব, যেতিয়া আমাৰ এটা অফাৰ আহে, ৰাইট, আৰু আমাক এটা চেলছ টাৰ্গেট দিয়া যায়, সেই চেলছ টাৰ্গেটটো এচিভ কৰাৰ কাৰণে, সেই মাইলষ্টনটো এচিভ কৰাৰ কাৰণে আমি নেৰানপৰা চেষ্টা কৰোঁ, আৰু সেই সময়ত আমি গ্ৰেডি হৈ যাওঁ, সেই সময়ত আমি নিডি হৈ যাওঁ, সেই সময়ত মেক্সিমাম মানুহে সেই ভায়লেশ্যনবিলাক ব্ৰেক কৰি দিয়ে, যিখিনি ৰুলছ ৰেগুলেশ্যনছ থাকে চেলছৰ গোটেই ৰুলছ ৰেগুলেশ্যন ব্ৰেক কৰি দিয়ে। যিটো ফ'ল' আপ আমি কওঁ, সেই ফ'ল' আপটো মানুহক কামোৰ দিয়া হয়, ইৰিটেট কৰা হয়, এনয়িং হৈ যায়। সেইটো কাৰণে চাবচোন, নৰ্মেল পাব্লিকে ইঞ্চুৰেঞ্চ এজেণ্ট বুলি ক'লে খুব ভয় খায়, নেটৱৰ্ক মাৰ্কেটিঙৰ লিডাৰ বুলি ক'লে খুব ভয় খায়। কিয়? বিকজ অফ দ্য ফ'ল' আপ প্ৰচেছ। আমাৰ ফ'ল' আপ কম, আমাৰ তেওঁলোকক কামোৰ দিয়া বেছি হৈ যায়। কিয়? যেতিয়া আমি এটা বস্তু কেৱল এটা অফাৰক এচিভ কৰাৰ কাৰণে কৰিম, তেতিয়াহ'লে ইয়াৰ এগেইনষ্টে কি কৰিব লাগে? ইয়াৰ এগেইনষ্টটো হ'ল যে যেতিয়া আপুনি চেলছ প্ৰফেশ্যনত আহিব, টেক ইট এজ এ জব,
take it as a job, simple job কি job to hold daily 20 জন মানুহক ফোন কৰিব লাগে, ডেইলি 5 জন মানুহক ফলো আপ কৰিব লাগে, ডেইলি 5 জন মানুহক আপুনি প্ল্যান প্ৰেজেন্টেশনস বা আপুনি পলিসি প্ৰেজেন্টেশনস দিব লাগে। সিম্পল। It's your job. It's at that time it's not your business. Don't take it as a business. It's your job. Do this every day. Every day. Because sales is a game of rejections. আমি কওঁ ন কিমানজন কনভাৰ্ট হৈছে না কিমানজন ৰিজেক্ট হৈছে এইটোৱে চাব লাগে থৈ না কনভাৰ্ট কেইটা হৈছে বিকজ আপুনি কিমান বেছি গ্ৰ' কৰিব সেইটো ডিপেণ্ড কৰে আপুনি কিমান বেছি ৰিজেকশ্যনছ পাইছে আপুনি কিমান বেছি ৰিজেকশ্যনছ পাব সেইটো ডিপেণ্ড কৰিব আপুনি কিমান প্ৰেজেণ্টেশ্যন দিছে চ' চেলছ প্ৰফেশ্যনছটো যেতিয়া আপুনি যাব টেক ইট এজ এ জব যিটো জবত আপোনাৰ যিটো ইণ্টাৰনেল চেলাৰী যিটো চেলাৰী আপোনাৰ মনে আপোনাক দিব সেই চেলাৰীটো কাউণ্ট হ'ব লাগে ইন টাৰ্ম নাম্বাৰ অফ ৰিজেকশ্যনছ ইন নাম্বাৰ অফ প্ৰেজেণ্টেশ্যনছ না কি নাম্বাৰ অফ ক্লজিং যেতিয়া আমি ৰেগুলাৰ প্লেন দেখাম ৰেগুলাৰ আমি প্ৰেজেণ্টেশ্যনছ দিম ৰেগুলাৰ আমি ফলো আপ কৰিম তেতিয়া অট'মেটিকেলি আমাৰ গ্ৰেডিনেছ বা আমাৰ নিডিনেছটো শ্ব' নহয় ইট শ্ব'জ লাইক এ ইটছ আ জব এণ্ড আই এম ডুইং ইট তেতিয়া অট'মেটিকেলি তাৰ পৰা চেল জেনেৰেট হয় বহুত মানুহে কেতিয়া চেলছত গিভ আপ কৰে যেতিয়া তেওঁলোকে এজন মানুহক প্লেন প্ৰেজেণ্টেশ্যন দিছে এজন মানুহক তেওঁ 2 দিন বা 3 দিন ফলো আপ কৰিছে বা তাৰ পাছত সেই মানুহজনে কোনোবা এজন বেলেগ এজেণ্টৰ তাত গৈ পেলাই পাৰ্চেছ কৰিছে তেতিয়া গিভ আপ কৰা চান্সটো বহুত থাকে বাট সেই ক্ষেত্ৰত মই কওঁ যে এটা বস্তু সদায় মাইণ্ডত ৰাখিব আমি যিটো কাম কৰিম সেইটো ৰিটাৰ্ণ আমি পাম ইউনিভাৰ্ছে আমাৰ কেতিয়াও ধাৰ নাখায় এভৰি একশ্যন এজ এ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যনছ যদি আমি কিবা এটা কাম কৰিছোঁ আমি সেইটো ৰিজাল্টটো পাম তাৰ গেৰেণ্টি যদি আপুনি কাৰোবাক প্লেন প্ৰেজেণ্টেশ্যন দেখাইছে পলিচি প্ৰেজেণ্টেশ্যন দেখাইছে আৰু যদি আপোনাৰ তাত ক্ল'জ নহয় সেইটো কোনোবা এজন বেলেগ এজেণ্টৰ তাত গৈ গৈছে বি কাম ষ্টে চিম্পল এটা বস্তু বিশ্বাস ৰাখক কেতিয়াবা বেলেগে প্ৰেজেণ্টেশ্যন দেখাই উঠা এজন মানুহে আপোনাৰ তাত আহি পলিচি খুলিব ডোন্ট বি চ' ৰাছ ডোন্ট বি চ' গ্ৰেডি যে মই দিছোঁ তো মোক দিবই লাগিব এইটো কেতিয়া হয় যেতিয়া আপুনি নাম্বাৰ অফ ক্লজিংটোত ফ'কাছ কৰিব ক্লজিং নহয় নাম্বাৰ অফ প্ৰেজেণ্টেশ্যন হয় নাম্বাৰ অফ ৰিজেকশ্যনছ দ্য মোৰ ইউ শ্ব' ইয়ৰ প্লেন দ্য মোৰ ইউ পলিছ ইয়ৰ চেল্ফ আপোনাৰ স্কিলটো আৰু ইম্প্ৰুভ হ'ব আপোনাৰ কমিউনিকেশ্যন ষ্টাইল ইম্প্ৰুভ হ'ব আপোনাৰ ৰেপো বিল্ডিং বহুত ধুনীয়া হ'ব ৰাইট আপোনাৰ লিচেনিং পাৱাৰ বাঢ়িব আপোনাৰ অবজেকশ্যন হেণ্ডলিং বাঢ়িব দিছ এভৰিথিং comes to your basket so easily by playing the game of the quantity. তো এই যিবোৰ মানুহৰ অফাৰৰ সময়ত খুব বেছি দৌৰা ভগৰা কৰে তেওঁলোকে কেতিয়াবা তাত অভাৰ কমিটমেণ্ট কৰি দিয়ে কেতিয়াবা তেওঁলোকে প্ৰপাৰলি সেইটো বস্তু নুবুজায় যিটোৰ কাৰণে মানুহৰ ট্ৰাষ্ট বিল্ডিংটো নহয় ট্ৰাষ্ট বিল্ডিং নহ'লে আপুনি কেতিয়াও এজন নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ লিডাৰ হ'ব নোৱাৰে কেতিয়াও এজন ভাল ইঞ্চুৰেঞ্চ এজেণ্ট হ'ব নোৱাৰে ট্ৰাষ্ট বিল্ডিং ইজ ভেৰি ইম্পৰ্টেণ্ট ট্ৰাষ্ট কেতিয়া হ'ব যেতিয়া আপুনি ট্ৰেন্সপাৰেণ্ট হ'ব আপুনি ইটছ এণ্ড এভৰি কণ্ডিশ্যন মানুহজনক শ্বেয়াৰ কৰিব এণ্ড ইউ শুড হেভ দ্য টাইমছ টু শ্বেয়াৰ অল দ্য প্ৰ'ছ এণ্ড কনছ অফ দ্য পলিচি তেতিয়াহে আপুনি প্ৰপাৰলি তেওঁ গাইড কৰিব পাৰিব এণ্ড দিছ ইজ ছামথিং ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ